নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকলৈ এটা ইনফৰ্মেশ্যনেল ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি ধৰক হঠাৎ এটা বিপদত পৰি গ'ল, আইনগতভাৱে কিবা এটা বিপদত পৰি গ'ল, আপোনাৰ নামত কিবা এটা স্কেম হৈছে ক'ৰবাত, কিন্তু আপুনি সেইটো গমেই নাপায়। এইটো কেনেকৈ হ'ল? আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, আমি বিভিন্ন কাৰণত বিভিন্ন জেগাত আমাৰ আধাৰ কাৰ্ড, পান কাৰ্ড দিবলগীয়া হয় আৰু সেয়া আমি জেৰক্স কৰিয়ে দিবলগীয়া হয়। তাত আমাৰ ছিগনেচাৰ কৰি দিওঁ, চেল্ফ ছিগনেচাৰ থাকে। গতিকে আমি সেই বস্তুটো যেতিয়া ক'ৰবাত দি দিম, দিয়াৰ পিছত সেই বস্তুটো ক'ৰবাত কোনোবাই কেনেবাকৈ মিছ ইউজ কৰিছে নেকি, যাতে আপুনি যিকোনো আইনগত বিপদত নপৰে, এই বস্তুটো চাবৰ কাৰণে আপোনাৰ নামত সিহঁতে কিবা কৰিবলগীয়া হ'লে আপোনাৰ নামত এটা মোবাইল নম্বৰ থাকিব লাগিব। কাৰণ আজিকালি যিকোনো জেগাত মোবাইল নম্বৰটো, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো বিৰাটেই প্ৰয়োজন। গতিকে মই আপোনালোকক এটা বাচিব পৰা ভাল উপায় দেখুৱাই দিছোঁ। চাওক, আপোনালোক গুগললৈ যাব, গুগলত গৈ পেলাই টেফকপ টাইপ কৰিব। টেফকপ বুলি লিখা দিয়াৰ পিছতে আপোনালোকে এনেকৈ এনেকুৱা এটা পেজ আহি যাব। তাৰে আপুনি প্ৰথম লিংকটোত টাচ কৰিব। টাচ কৰাৰ লগে লগে দেখিব আপোনালোকৰ সন্মুখত এখন পেজ আহি গৈছে। আপোনালোকে স্ক্ৰল কৰিব, স্ক্ৰল কৰি গ'লে দেখিব তাত আপোনাৰ তলত 10 ডিজিট মোবাইল নম্বৰটো দিবলৈ ক'ব। আপোনাৰ যিটো এইটো মোবাইল নম্বৰ আছে, আপুনি যিটো নম্বৰত আপোনাৰ আধাৰ বা পান কাৰ্ড লিংক আছে, সেই নম্বৰটো আপুনি তাত দি দিব। দি দিয়াৰ পিছত আপুনি দেখিব তাত তলতে এটা কেপচা আছে। এই কেপচাটো আপোনালোকে তাত বহুৱাই দিব। কেপচাটো বহুৱাই দি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত ছাকচেছফুলি ছাবমিট হৈ গ'ল। ছাকচেছফুলি ছাবমিট হোৱাৰ পিছতে আপোনালৈ এটা OTP আহিব। এই OTPটো আপোনাৰ এই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰতে আহিব। OTPটো আপুনি এইখন জেগাত বহুৱাই দিয়ক। ইয়াতে আপোনাৰ OTP যিটো অপশ্যন আছে, OTP অপশ্যনটোতে আপুনি সেইটো বহুৱাই দিয়ক। বহুৱাই দিয়াৰ পিছত ছাকচেছফুলি তাত হৈ যাব। হোৱাৰ পিছত আপোনাৰ তাত এনেকুৱা এখন চাৰ্ট আহি যাব। এই চাৰ্টখন অহাৰ লগে লগে তেতিয়া আপুনি তাত চাব, অকণমান চালেই দেখিব আপোনাৰ নম্বৰ আহি গৈছে। তাত এইকেইটা মোৰ নম্বৰ হয়। তাত আপোনাৰ নম্বৰটো আহি যাব। আৰু যদি আপোনাৰ নম্বৰৰ বাদেও কিবা অচিনাকি নম্বৰ আহিছে, যিটো নম্বৰ আপুনি চিনি নাই পোৱা, যিটো নম্বৰ আপুনি নাজানে, যিটো নম্বৰ আপুনি আজিলৈকে ব্যৱহাৰ কৰা নাই, সেই নম্বৰটো যদি আপোনাৰ আধাৰ কাৰ্ডৰ, আপোনাৰ পান কাৰ্ডৰ লিংকত আহিছে, তেতিয়াহ'লে আপোনালোকে তলতে চাব, এই কাষতে এয়া আপুনি দেখিছে, এইটো নট মাই নম্বৰ। এই নট মাই নম্বৰত টাচ কৰি দিব। নট মাই নম্বৰ কৰি দিয়াৰ লগে লগে সেই নম্বৰটো, যিটো নম্বৰ আপোনাৰ নামত কোনোবাই উলিয়াই পেলাই ব্যৱহাৰ কৰি আছে, সেই নম্বৰটো উইদিন 2 ঘণ্টাৰ ভিতৰত নিষ্ক্ৰিয় হৈ যাব আৰু আপুনি এটা ডাঙৰ স্কেমত পৰাৰ পৰা বাচিব পাৰিব। বা আপোনাক যদি কোনোবাই স্কেমত পেলোৱাৰ এটা পৰিকল্পনা কৰিছিলে, আপুনি তাৰ পৰা বাচিব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেশ্যনেল হ'ব বুলি মই ভাবিলোঁ আৰু সেইকাৰণে ময়ো দিলোঁ। মই একচুৱেলি আপোনালোকৰ কিবা সহায় হওক বুলিয়ে দিলোঁ, যিহেতুকে আজিকালি বিভিন্ন ধৰণৰ স্কেম চলি আছে। গতিকে ট্ৰাই কৰি চাব পাৰে, ট্ৰাই কৰি চাই লওক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো ইনফৰ্মেশ্যনেল বুলি ভাবিছে, তেতিয়াহ'লে বেলেগ আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকো কিবা বিপদত পৰাৰ পৰা ৰক্ষা পৰিব পাৰে। ধন্যবাদ।